গাইজ সকলোকে স্বাগতম আকৌ এবাৰ আজি আৰু এটা আপডেট আহিলে YBYৰ পৰা তাকে সেইকাৰণে আপোনালোকক মই ভিডিঅ'টো বনালো বহুত আশ্চৰ্যজনক আপডেট প্ৰত্যেক দিনা এটো ভাবুকি ভৰা মেছেজ আহি আছে গ্ৰুপত যিসকলে YBYৰ গ্ৰুপত আছে সেইসকলে এটো সেই মেছেজবোৰ পাই আছে সো আজি আকৌ এবাৰ এটা ভাবুকি ভৰা মেছেজ আহিছে সেই মেছেজটো অনুযায়ী যিসকলে KYC নকৰে সেইসকলৰ যিবোৰ ফোন নম্বৰ বা বেংক ডিটেইলছ সেইখিনি তেওঁলোকে ইণ্ডিয়ান গভৰ্ণমেণ্টক তেওঁলোকে সেন্ড কৰিব আৰু তেওঁলোকে কৈ আছে যে যেহেতু YBY টো এটা ইলিগেল হয় তেওঁলোকে ইলিগেলি ট্ৰানজেকচন কৰাৰ কাৰণে তেওঁলোকৰ ওপৰত কিবা গভৰ্ণমেণ্টে একচন ল'ব বুলি আপোনালোকক এনেকুৱা ধমকি ভৰা মেছেজ হয়তো আপোনালোকে পাইছে আপোনালোকে ভয় নাখাব কাৰণ ইলিগেল বস্তু তেওঁলোকে যোনটো কৰি আছে তেওঁলোকে গভৰ্ণমেণ্টৰ ভৰি চুবলৈ তেওঁলোকৰ সাহস নাই গভৰ্ণমেণ্টৰ মানে এটা কাখত যাবলৈ তেওঁলোকৰ সাহস নাই গতিকে আপোনালোকে এইবোৰ ধমকি ভৰা বস্তুত আপোনালোকে কেতিয়াও ভয় নকৰিব এনেকৈ কয় আকৌ তেওঁলোকে আসলে এই কাৰণটো কিয় কৈছে মই জানো আপোনালোকে নিজে ভাবিব পাৰে যে বহুত মানুহে অলৰেডি তেওঁলোকৰ ঠক প্ৰবঞ্চকৰ কথা তেওঁলোকে বাকিবোৰ তেওঁলোকে গম পাই গৈছে আৰু সেই কাৰণে মানুহবোৰে ৰিচাৰ্জটো কৰা নাই মানে KYC টো কৰা নাই আৰু তেওঁলোকে সেই কথাটো উল্লেখ কৰি দিছে যে বহুত ইউজাৰে KYC কৰা নাই বুলি তেওঁলোকে উল্লেখ কৰি দিছে আৰু তেওঁলোকে কৈছে যিসকলে ব্ৰকাৰ হয় মানে যিসকলে S গ্ৰুপ হয় D গ্ৰুপ হয় যিসকলে মান্থলি ডেইলি 500 স্যালাৰি পায় 1000 স্যালাৰি পায় তেওঁলোকক এইটো সুপাৰভাইজ কৰিব দিছে যে পাৰ্সনবোৰে যিসকল তেওঁলোকৰ আন্ডাৰত মানে হুমাইছে তেওঁলোকক মানে সেই KYC টো কৰিবৰ কাৰণে তেওঁলোকক ফৰ্স কৰিছে আপোনালোকে ভাবক এতিয়া এটা কথা আপোনালোকে নিশ্চিত হ'ব পাৰে যে আপোনালোকেটো লছত পৰিলে এটা যিসকলে ব্ৰকাৰ হয় যিসকলৰ আন্ডাৰত মানুহবোৰ হুমাইছে যেজন মানুহ নুহুমাই কিয় এটা তেওঁলোকৰ ওপৰত এটা উল্টা প্ৰেছাৰ মানে পেলাব এটা এনেকুৱা কৈছে মানে দিন ডকাইত মানে একদম পুৰা জধামূৰ্খ ডকাইতি এটা কৰিবৰ কাৰণে তেওঁলোকে ওলাইছে গতিকে সতৰ্ক হওক এইবোৰ আপডেটৰ পৰা আপোনালোকে একো ভয় নকৰিব এইবোৰ এটা সৰু সৰু আপডেট হে আপোনালোকে একো ভয় নকৰিব আৰু বহুখিনি ধমকি ভৰা আপোনালোকৰ তাতে আহিব পাৰে আপোনালোকে যদি ভুলতো আপোনালোকৰ পেন কাৰ্ড নাম্বাৰ দি পেলাই যদি আপোনালোকে 6000 रुपीस দি দিয়া নহয় তো এবাৰ 100% আপোনালোকক জালত পেলাবই এটা মই ভিডিঅ' আজি পাইছো এই ভিডিঅ'টো এনেকুৱা কৈছে যে এজনৰ একাউণ্টত 1 লাখ মান আছিল তেওঁলোকে ভাবিছে অলৰেডি তেওঁলোকৰ 1 লাখ মান ইনকাম হৈ গৈছে তেওঁলোকে ভাবিছে যেহেতু মই লাভতে আছো আকৌ 6000 মই এটা ভৰাও এনেকৈ 6000 এটা ভৰাইছে 6000 ভৰা অকমান পিছতে তেওঁলোকৰ একাউণ্টৰ পৰা আৰু 1.5 লাখ টকা নোহোৱা হৈ গৈছে মানে জিৰ' হৈ গৈছে গতিকে সাৱধান তেওঁলোকৰ এনেকুৱা এটা মাথাৰ ব্ৰেণ্ডৰ মানুহ আছে যে মানে আপোনালোকে যিটো UPI দি কৰিব যিটো বেংক ডিটেইলছ দি কৰিব তেওঁলোকে সেই বেংকৰ গোটেইখিনি পইচা তেওঁলোকে নোহোৱা কৰি দিব কাৰণ এতিয়াতো তেওঁলোকৰ হাতত আপোনালোকৰ কোনো পেন কাৰ্ড ডিটেইলছ কোনো আধাৰ কাৰ্ড ডিটেইলছ বা কোনো UPI ID ডিটেইলছ তেওঁলোকৰ তাতে নাই গতিকে আপোনাৰ তাত হয়তো ফোনো আহিব পাৰে যে আপোনাৰ তাতে এইটো গৈছে সেইটো গৈছে আপোনাক ধমকিও দিব পাৰে বা আপোনাক প্ৰলোভনো দিব পাৰে যে আপোনাৰ টকাখিনি আপোনাক ঘূৰাই ল'ব কাৰণে এনেকুৱা বাগেৰা বহুখিনি তেওঁলোকে কৰিব পাৰে কিন্তু আপোনালোকে সাৱধান আপোনালোকৰ যি পইচা গৈছে সেইখিনি চিন্তা বাদ দিয়ক সেইটো আশা বাদ দিয়ক আৰু আপোনালোকে ভৱিষ্যতে কোনো ধৰণৰ OTP শ্বেয়াৰ নকৰিব আৰু কোনো ধৰণৰ ডিটেইলছ কোনো ধৰণৰ ডকুমেন্টছ আপোনালোকে শ্বেয়াৰ নকৰিব কাৰো লগত একদম সাৱধান থাকক বহুখিনি তেওঁলোকে টেকনিক খটাই আছে কিন্তু গতিকে আপোনালোকে মানে সতৰ্ক হৈ থাকক আৰু কাকো এই জালত পৰিবলৈ নিদিব এইটোৱে মেইন ভিডিঅ' আপোনালোকক ক'লো আৰু সকলো সজাগ হওক যি হ'ল ভৱিষ্যতে এনেকুৱা ভুল নকৰিবলৈ আশা কৰিছো ধন্যবাদ